যদিহে এই গছৰ ফল বা গুটি আপোনাৰ ঘৰত আছে তেন্তে জানিব ধনৰ আকৰ্ষণ বাঢ়িব মা লক্ষ্মী আপোনাৰ ঘৰত স্থায়ীভাৱে বসতি কৰিব সেয়েহে বন্ধু-বান্ধৱীসকল প্ৰথমে মোৰ চেনেল টিপছ ABC 101 লৈ আপোনালোকক স্বাগতম জনাইছো বন্ধু-বান্ধৱীসকল আপোনালোক কেনে আছে আশা কৰো ভালে আছে সুস্থ আছে আৰু সদায় দৰে এই চেনেলৰ প্ৰতিটো ভিডিঅ' চাই গৈ আছে বন্ধু-বান্ধৱীসকল আজিৰ ভিডিঅ'টি কিন্তু খুবেই গুৰুত্বপূৰ্ণ গতিকে ভিডিঅ'টি স্কিপ নকৰাকৈ শেষ পৰ্যন্ত চাই গৈ থাকক আৰু এতিয়া আহক ভিডিঅ'টি আৰম্ভণি কৰি লওঁ বন্ধু-বান্ধৱীসকল আজি কথা পাতিম বিশেষ এজোপা গছৰ গুটিৰ বিষয়ে যদিহে এই গছৰ গুটি বা ইয়াৰ ফল লৈ আহি ঘৰত কেছ বাকচ আলমাৰী চন্দুক মানিবেগ নাইবা অফিচত আপুনি ৰাখি দিয়ে তেন্তে ইয়াৰ ফলত আপুনি আশ্চৰ্য পৰিৱৰ্তন অনুভৱ কৰিব হয় বন্ধু-বান্ধৱীসকল যি ফলৰ বিষয়ে আজি এই ভিডিঅ'টিত আলোচনা কৰিব ওলাইছো ইয়াক লাটুমন্দিৰ লতা বা গছৰ ফল বুলিও কোৱা হয় লগতে ৰক্তগুঞ্জাৰ গুটি বুলিও কয় ঠাইভেদে ইয়াৰ নাম অন্যও থাকিব পাৰে সেয়েহে অৱশ্যেই আপুনি কমেণ্ট কৰি জনাব আপোনালোকে ইয়াক কি নামেৰে জানে বন্ধু-বান্ধৱীসকল এই গছৰ গুটি সাধাৰণতে তিনিটা ধৰণৰ হয় ৰঙা কলা আৰু বগা গতিকে আজিৰ ভিডিঅ'টিত যিবিধ গুটিৰ বিষয়ে আলোচনা কৰিব ওলাইছো সেয়া হৈছে ৰঙা ৰঙৰ গুটি বা ফলৰ বিষয়ে এই গছৰ ৰঙা গুটিৰ মালা অতিকৈ শুভ ও ভাল বুলি মানা হয় ভগৱান শ্ৰীকৃষ্ণই এই গছৰ গুটি খুব পছন্দ কৰে ইয়াৰ উপৰিও ৰঙা গুটিবিধক মা লক্ষ্মীৰ ৰূপ হিচাপে মানা হয় যদিহে এইবোৰ আপোনাৰ ঘৰত আছে তেন্তে বুজিব মা লক্ষ্মী আপোনাৰ ঘৰত প্ৰতিষ্ঠিত হৈছে গতিকে জানো আহক ইয়াৰ ব্যৱহাৰৰ পদ্ধতিৰ বিষয়ে আপুনি কি ভাবেৰে ইয়াৰ প্ৰাণ প্ৰতিষ্ঠা কৰিব গতিকে সকলোবোৰ বিষয় বিস্তাৰিত জনাৰ আগতেই ভিডিঅ'টিত এটা লাইক কৰি কমেণ্টত শুদ্ধ মনে লিখক ওম শ্ৰী কৃষ্ণাই নমঃ জয় মা মহালক্ষ্মী আৰু যদি আপোনাৰ সম্ভৱ হয় তেন্তে চেনেলটো যদি পাৰে ছাবস্ক্ৰাইব কৰি দিয়ক যাতে ইয়াৰ দ্বাৰা আগন্তুক দিনত এই চেনেলত আপলোড হ'বলগীয়া প্ৰতিটো নতুন নতুন তথ্যৰ ভিডিঅ' আপোনালোকে নটিফিকেশ্যনৰ দ্বাৰা পাই গৈ থাকে এতিয়া আহক মূল পৰ্বলৈ বন্ধু-বান্ধৱীসকল ইয়াৰ বাবে প্ৰথমে আপুনি এই গছৰ কেইটামান গুটি সংগ্ৰহ কৰিব লাগিব ইয়াৰ পাছত ৰঙা বা গেৰুৱা ৰঙৰ পোছাক পিন্ধি যিকোনো পবিত্ৰ ও শান্ত ঠাইত আপুনি বহি লওক যদি মাটিত বহাটো সম্ভৱ নহয় তেন্তে সোফাৰ বা চেয়াৰতো বহিব পাৰে নিজৰ সন্মুখত এখন সৰু ৰঙা কাপোৰ বা তামেৰে তৈয়াৰী এখন প্লেট ৰাখিব ইয়াৰ পাছত সেই ৰঙা কাপোৰখন বা প্লেটখনত 100টিমান এই গছৰ গুটি ৰাখক আপুনি যিমান ৰাখিব বিচাৰে ৰাখিব পাৰিব এই গুটিবোৰ ৰখাৰ সময়ত এই কথা আপুনি অৱশ্যেই মনত ৰাখিব যি হাতেৰে আপুনি এই গুটিবোৰ ৰাখিছিল তাৰ বিপৰীত হাতেৰে আপুনি সূৰ্য মুদ্ৰা তৈয়াৰ কৰিব লাগিব যেনেকৈ ফটোত দেখিছে ধৰি লওক আপুনি আঘাতেৰে এই গুটিবোৰ ৰাখিছিল গতিকে বাও হাতেৰে এই সূৰ্য মুদ্ৰা তৈয়াৰ কৰিব লাগিব ইয়াৰ পাছত লক্ষ্মী মুদ্ৰা তৈয়াৰ কৰক এই মুদ্ৰাটোক মা লক্ষ্মীৰ মুদ্ৰা বা লক্ষ্মী মুদ্ৰা বুলি কোৱা হয় ইয়াৰ পাছত ঠিক এইদৰে হাত দুখন ৰাখি এই মন্ত্ৰটি জপ কৰক মন্ত্ৰটি হ'ল ওম ঐং হিং শ্ৰীং মহালক্ষ্মী ফট মন্ত্ৰটি হ'ল ওম ঐং হ্ৰিং শ্ৰীং মহালক্ষ্মী ফট এই মন্ত্ৰটি আপুনি লাহে লাহে জপ কৰিব লাগিব যাতে আপোনাৰ কণ্ঠৰ শব্দ বাহিৰলৈ নাযায় কমপক্ষেও আপুনি 108 বাৰ এই মন্ত্ৰটি জপ কৰিব লাগিব এই উপায়টো আপুনি যিকোনো শুক্ৰবাৰে পূৰ্ণিমা বা গুৰুপক্ষ নক্ষত্ৰত কৰিব পাৰে মাত্ৰ এদিনৰ এটা উপায় এই উপায় কৰাৰ পাছৰ দিনা আপুনি ফল বা খোৱা খাদ্য দান কৰিব পাৰে অথবা যদি অৰ্থ দান কৰিব বিচাৰে তেন্তে মন্দিৰৰ কোনো দান বাকচত বা দুখীয়াক গৰীবক আপুনি দান কৰিব পাৰে এই দান কৰি আহি আপুনি ইয়াৰ পৰা কেইটামান গুটি আপোনাৰ ঘৰৰ মন্দিৰত ৰাখক আৰু কেইটামান লকাৰত কেইটামান কেছ বাকচত আৰু কেইটামান আপোনাৰ আলমাৰীত আৰু ডয়াৰত আৰু 4-5টামান আপোনাৰ মানি বেগত ৰাখি দিব এনে কৰিলে মা লক্ষ্মী আপোনাৰ ওপৰত সুখী হ'ব আৰু আপুনি আপোনাৰ জীৱনত এক আশ্চৰ্য পৰিৱৰ্তন অনুভৱ কৰিব বিশেষকৈ কোনো গুৰুত্বপূৰ্ণ ব্যৱসায় চুক্তি বা আৰ্থিক বিষয়ক লৈ যদি আপুনি আলোচনা কৰিব যায় সেই সময়ত পকেটত এই বস্তুবিধ থকাটো খুবেই জৰুৰী সকলোতকৈ ভাল হয় ইয়াৰ এটা গুটি লৈ মাথাৰ চাৰিওফালে 11 বাৰ ঘড়ী কাটাৰ বিপৰীত দিশে ঘূৰাব ইয়াৰ পাছত আপুনি যি ঠাইত মিটিং বা আলোচনা কৰিব তাত গৈ আপুনি মনে মনে গুটিটো পেলাই দিয়ক
ইয়াৰ ফলত আপোনাৰ আৰ্থিক চুক্তি বা অৰ্থ বিষয়ৰ সম্পৰ্কিত আলোচনা সফল হোৱাৰ সম্ভাৱনা বহুগুণেই বাঢ়ি যায়। ইয়াৰ বাহিৰেও এই ফল বা গুটি আপোনাৰ স্বাস্থ্যৰ বাবে, মানসিক শান্তিৰ বাবে, পৰিয়ালত শান্তি বজাই ৰখাৰ ক্ষেত্ৰতো কাম কৰে। যেতিয়াই এই বস্তুবিধ ঘৰত থাকে তেতিয়াই সেই ঘৰখনত থকা কাজিয়া বিবাদ আদি ধীৰে ধীৰে কমি যাবলৈ ধৰে। সকলো দিশৰ পৰাই শান্তি আহে, মনত শান্তি থাকে আৰু যেতিয়াই মন শান্ত থাকে তেতিয়াই মগজুত সৃজনশীল চিন্তা আহে, যিয়ে অৰ্থ উপাৰ্জনৰ নতুন পথ খুলি দিব পাৰে। এইটো কোনো যাদু নহয়, কিন্তু এই উপায়বোৰ কৰিলে আপুনি অনেক লাভ পাব। যদিহে এই ফল আপোনালোকে বিচাৰে তেন্তে আপোনালোকে ৰক্তগুঞ্জাৰ বুলি অনলাইনত চাৰ্চ কৰিলেই পাই যাব। বন্ধু বান্ধৱীসকল, এই বস্তুবিধ হৈছে খুবেই কাৰ্যকৰী বস্তু। ইয়াৰ উপৰিও যিসকলে নিজৰ আকৰ্ষণ শক্তি বা নিজৰ এট্ৰেকশ্যন পাৱাৰ বঢ়াবলৈ খোজে তেওঁলোকে যিকোনো শুক্ৰবাৰে এটা মৌজোলৰ বটল ল'ব আৰু এখন কাগজত নিজৰ নামটো লিখি মৌজোলৰ বটলটোত ভৰাই ইয়াৰ পাছত 5টা বা 11টা ৰক্তগুঞ্জা বা লাটুমনিৰ গুটি ৰাখি বটলটো সাফৰ ভালকৈ মাৰি কোনো নিৰ্দিষ্ট এডোখৰ ঠাইত লুকুৱাই ৰাখি থ'ব। ইয়াৰ পাছত দেখিব খুব কম দিনৰ ভিতৰত আপোনাৰ আকৰ্ষণ শক্তি বৃদ্ধি পাবলৈ ধৰিছে, লগতে আপোনাৰ প্ৰতি অন্য লোকো আকৰ্ষিত হৈছে। একেবাৰে এটা সহজো কাৰ্যকৰী উপায়। সেয়েহে বন্ধু বান্ধৱীসকল, ভিডিঅ'টিনো আপোনালোকৰ কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাব। যদি ভিডিঅ'টি ভাল লাগিছে তেন্তে ভিডিঅ'টি আপোনাৰ বন্ধু বান্ধৱী বা আত্মীয় স্বজনলৈ শ্বেয়াৰ কৰি দিব, যাতে এই ভিডিঅ'টিৰ দ্বাৰা তেওঁলোকো উপকৃত হ'ব পাৰে। শেষত সকলোৰেই সুস্থ তথা মংগল কামনাৰে আজিলৈ ভিডিঅ'টিৰ পৰা মই বিদায় লৈছোঁ। পুনৰ আকৌ এটা নতুন ভিডিঅ'ৰ সহিত আপোনালোকৰ ওচৰত আহি উপস্থিত হ'ম। গতিকে আপোনালোক ভালে থাকক, সুস্থ থাকক। ধন্যবাদ।